হাতুৰঙিৰাম ধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি ভুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলীন তুমি হিৰে হিৰে আলোকোৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা কমসে কম তাই যদি এতিয়া অথৰ্বৰ লগতে থাকিলেহেঁতেন তেতিয়া তাইৰ অন্তত এখন সংসাৰ হ'লহেঁতেন এয়া মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ ষড়যন্ত্ৰ কোন ছোৱালীয়ে নিজৰ বদনাম কৰি এনেকুৱা এটা অভিযোগ উত্থাপন কৰিব এয়া কোনো সৰু অভিযোগ নহয় তাৰমানে তুমি বিশ্বাস কৰিছা তোমাৰ অফিচত এইবোৰ চলি থাকে সেইকাৰণে তোমাৰ মোৰ প্ৰতি ইণ্টাৰেষ্ট কমিছে বাদ দে আৰু যি হ'ল হ'ল এতিয়া কেৰিয়াৰ ফ'কাছ কৰাত লাগ সি যদি আগবাঢ়ি যাব পাৰিছে তয়ো আগবাঢ়ি যা হয়নে নহয় সি পাৰিছে যেতিয়া তয়ো পাৰিবি কোনো পাৰ্থক্য নাই তোৰ আৰু তাৰ মাজত পাৰ্থক্য আছে লগতে তাৰ আঁৰত কাৰণো আছে মই মিছাতে তেওঁক দোষী বুলি এৰি থৈ আহিছিলোঁ স্বামী স্ত্ৰীৰ দায়িত্ব কি সেয়া তোমালোকেও জানা তাৰ পাছতো কিন্তু মই পত্নীৰ দায়িত্ব পালন কৰা নাই আচলতে মইহে তেওঁক এৰি থৈ আহিছিলোঁ বিপদে আপদে তেওঁৰ লগত মই কেতিয়াও থকা নাই মইহে সন্দেহ কৰিছিলোঁ তাৰ পাছত বিশ্বাসঘাতকতা কেৱল মই কৰিছোঁ তেওঁৰ পৰা আঁতৰি আহি সেইবুলি তই তাৰ কথাতে ব্যস্ত থাকিবি নেকি তোৰ গোটেই জীৱনটো শেষ কৰি দিবি নেকি আমাৰ কথাটো ভাব মই তোৰ কাৰণে কি কৰা নাই মইতো তোৰ কাৰণে যথেষ্টখিনি কৰিছোঁ গতিকে দেউতা এইবাৰ কথাটো বেলেগ কি কথা কোনোবা এজনী ছোৱালীয়ে অথৰ্বৰ ওপৰত নাৰী নিৰ্যাতনৰ অভিযোগ দিছে কি ঠিক সঁচাও হ'ব পাৰে সি এতিয়া সলনিও হ'ব পাৰে তেনেকৈ নক'বা দেউতা অথৰ্বৰ ক্ষেত্ৰত এয়া সম্ভৱ নহয় কেতিয়াও সম্ভৱ নহয় মই নাজানো কিয় আঁতৰি আহিছিলোঁ অথৰ্বৰ জীৱনৰ পৰা কিন্তু সেয়া মোৰ মূৰ্খামিৰ বাহিৰে আন একোৱেই নাছিল কাৰণ ভিতৰৰ পৰা ময়ো মানি লোৱা নাছিলোঁ যে অথৰ্বই তেনেকুৱা এটা কাম কৰিব পাৰে অথৰ্বই কোনো পধ্যে এনেকুৱা কৰিব নোৱাৰে ভুলতো নোৱাৰে এইবাৰো চাগে আপোনাৰে কাম কওক আগৰবাৰ দৰে এইবাৰো জানো আপোনাৰ পৰিকল্পনা নহয় মোক বদনাম কৰাৰ নহয় আগৰবাৰ মোৰ স্বাৰ্থ আছিল কিন্তু এতিয়া তোমাৰ লগত মোৰ কোনো শত্ৰুতা নাই এইবোৰৰ পৰা মই সন্ন্যাস লৈছোঁ
এইবাৰ মোৰ সন্দেহ তোমাৰ ওপৰতহে হৈছে নিশ্চয় তোমাৰ ভুল আছিল নহ'লে আজি টিভি নিউজত কেৱল তোমাৰ কথাই বাজি নাথাকে আমাৰ এই কি কৈছে জানানে কি ক'লেনো অথৰ্বৰ জীৱনৰ পৰা আঁতৰি আহি ভুল কৰিলে হেনো তাইহে বোলে বিশ্বাসঘাতকতা কৰিলে তাৰ লগত মই ইমানকৈ বুজাবলৈ চেষ্টা কৰিলোঁ তাইক কোনো গুৰুত্বই নিদিলে তাইৰ মনত এতিয়া সি নিৰ্দোষী কি হ'ল কওক আকৌ এইবাৰ হেনো ছোৱালী এজনে তাৰ ওপৰত নিৰ্যাতনৰ অভিযোগ তুলিছে মা মই অথৰ্বৰ ওচৰলৈ যাম কি কি কৈছ তই এইবোৰ মই এবাৰ ফাইনেল ডিচিশ্যন লৈছোঁ সেইবাৰৰ দৰে এইবাৰো মই অথৰ্বক অকলশৰে এৰিব নোৱাৰোঁ চোৱা আকৌ একেই ঘটনাৰ পুনৰাবৃত্তি হ'ল এইবাৰো কোনোবাই মোক ফচালে কিন্তু মই জানো মই কেনেকুৱা মই একো ভুল কৰা নাই যোৱাবাৰ তুমি মোৰ পৰা আঁতৰি গলা মই তোমাক হেৰুৱালো কিন্তু এইবাৰ কেৱল মোৰ পৰিয়ালেই নহয় মোৰ মান সন্মান সকলো হেৰুৱালো মোৰ এটা কণমানি ল'ৰা আছে ডাঙৰ হৈ সি কি ধাৰণা ল'ব মোৰ ওপৰত তুমি কোৱাচোন আইতা সেয়া অভিযোগহে এতিয়াও সঁচা বুলি প্ৰমাণ হোৱা নাই মিডিয়াৰ কামেই সেয়া ৰহন খানি কথাবিলাক প্ৰচাৰ কৰা তেওঁলোকেতো ইতিমধ্যে মোক নিউজত ফাঁচিয়ে দি দিলে কোনো ভুল নাথাকিলে ইমানবোৰ কথা নোলায় আকাশী গংগা আকাশী গংগা তই যাব নোৱাৰ আজি অন্ততঃ মোক নৰখাবা দেউতা মই কৈছোঁ নহয় তই যাব নোৱাৰ মানে একেবাৰে যাব নোৱাৰ দেউতা মোক বুজিবলৈ ট্ৰাই কৰা মই এই মুহূৰ্তত তোৰ কথা একো নুশুনো আৰু বুজিবলৈও চেষ্টা নকৰোঁ তেনেহ'লে মই তোমাৰ অবাধ্য হৈয়ে যাবলৈ বাধ্য হ'ম তোকতো তাত প্ৰত্যেকে মৃত বুলিয়ে জানে মৰা মানুহ এজনী হৈ তাত কেনেকৈ ওলাবি কেনেকৈ ফেচ কৰিবি তাৰ পৰিৱেশ আৰু পৰিস্থিতিবিলাক চব ফেচ কৰিব লাগিব দেউতা ফেচ কৰিম মই কাৰণ ভুল মোৰ আছিল মই অথৰ্বক এৰি থৈ আহিছিলোঁ গতিকে মই মোৰ ভুলৰ শুধৰণি কৰিবলৈ যাম তই যাব নোৱাৰ যাব লাগিব মই এয়া মোৰ দায়িত্ব অথৰ্বৰ পত্নী মই পত্নী কেনেকৈ পত্নী হলি তাৰ সিটো দ্বিতীয় বিবাহ কৰিছে মই পত্নীৰ মৰ্যাদা বিচাৰি নাযাওঁ পত্নীৰ দায়িত্ব পালন কৰিবলৈহে যাম বিৰিনা
শুনা আহিছোন এই কি কথা কৈ আছে ইমানখিনি বুজোৱাৰ পাছতো তাই বুজিবলৈ চেষ্টা কৰা নাই নিজৰ কথাক লৈ আকুল বুজ হৈ আছে তোমালোকে যিমানেই যি নোকোৱা মোৰ দায়িত্ব পালন কৰাত বাধা নিদিবা মই যামেই মই তোমাক কেনেকুৱা বুলি ভবা নাছিলোঁ তুমি মোৰ ছোৱালীজনীৰ জীৱনটো ধ্বংস কৰি দিলা বিবাহিত হোৱাৰ পিছতো মই মোৰ ছোৱালী তোমালৈ কিয় বিয়া দিছিলোঁ জানানে ভাবিছিলোঁ তুমি ভাল ল'ৰা মোৰ ছোৱালীক সুখত ৰাখিবা কি ভাবিছিলোঁ কি হৈ গ'ল এইবোৰ সব মিছা কথা মনে মনে থাকা আৰু মূৰ্খ সজাব নালাগে শুনিছোঁ নহয় নিউজত তোমাৰ কাণ্ডবোৰৰ কথা সেয়া অভিযোগহে এতিয়াও সঁচা বুলি প্ৰমাণ হোৱা নাই মিডিয়াৰ কামেই সেয়া ৰহন খানি কথাবিলাক প্ৰচাৰ কৰা তেওঁলোকেতো ইতিমধ্যে মোক নিউজত ফাঁচিয়ে দি দিলে কোনো ভুল নাথাকিলে ইমানবোৰ কথা নোলায় বাৰু বাদ দিয়া মই নিবিচাৰোঁ তুমি মোৰ ছোৱালীজনীৰ জীৱনক লৈ ধেমালি খেলা মই কেৱল বিচাৰোঁ তুমি নম্ৰতাক ডিভোৰ্চ দিয়া কি কথা কৈ আছে আপুনি এইবিলাক তুমি তাইক ডিভোৰ্চ দিয়া আৰু তোমাৰ 70% প্ৰপাৰ্টি তাইৰ নামত লিখি দিয়া 70% কিয় 100% লৈ যাব যদি মই দোষী প্ৰমাণিত হওঁ কিন্তু মই নিজকে নিৰ্দোষী প্ৰমাণ কৰিম মই হাৰি যাব নোৱাৰোঁ মোৰ এটা সন্তান আছে তাৰ দৃষ্টিত মই তললে নামিব নোৱাৰোঁ কেতিয়াও মই যুঁজিম আৰু এটা কথা নম্ৰতাৰ মনত এইবিলাক উল্টা পুল্টা কথা সোমোৱাৰ বাদ দিয়ক আপুনি বেয়া মানুহলৈ আপোনাৰ ছোৱালী বিয়া দিয়া নাই হিমাংশুৱে মোক এই বিষয়ে কাকো ক'বলৈ মানা কৰিছিল কাৰণ তেওঁ আৰাধ্যাক কথা দিছিল কিন্তু মইতো কাকো কথা দিয়া নাই আকাশী গংগা আকাশী গংগা ছাৰ ছাৰ নীলা কোৱা আপোনাৰ দুটামান ইম্পৰ্টেণ্ট ছিগনেচাৰ ল'ব লগা আছিল আপুনি অফিচ নোযোৱাৰ বাবে মই ঘৰত আহিব লগা হ'ল দিয়া এইখন লওক ছাৰ ছাৰ আপোনাৰ নিউজবোৰে অফিচত বহুত বেয়া প্ৰভাৱ পেলাইছে অলমষ্ট 90% মহিলাই কাম এৰিছে তুমি কেতিয়া এৰিবা ছাৰ মই জানো আপুনি কেনেকুৱা মানুহ আজি ইমান বছৰে আপোনাৰ এছিষ্টেণ্ট হৈ কাম কৰি আহিছোঁ কোনো দিনেই ইনচিকিউৰ ফিল কৰা নাই মই বুজি পাইছোঁ এইটো আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ থেংক ইউ এটলিষ্ট তুমি বুজি পোৱাৰ কাৰণে আহিছোঁ ছাৰ যোৱা শুনাচোন হয় অথৰ্ব সেয়া ছাৰ ছাৰ আপোনাক লগ কৰিবলৈ এখেত আহিছে
কাক বিচাৰিছে? মই ৰাধা, হিমাংশুৰ পত্নী। হিমাংশু? ৰঘুনাথ চহৰীয়াৰ মানুহ হিমাংশু। ঠিক আছে, আপুনি বহক, মই তেখেতক মাতি দিছোঁ। শুনকচোন, মই ৰঘুনাথ চহৰীয়াক নহয়, আপোনাকে লগ পাবলৈ আহিছোঁ। আপোনাৰ বাবে এটা ভাল খবৰ আছে। কিছুদিন আগতে হিমাংশু আৰু মই অসমৰ বাহিৰলৈ ফুৰিবলৈ গৈছিলোঁ আৰু তাত আমি আৰাধ্যাক লগ পাইছিলোঁ। আৰাধ্যা জীয়াই আছে। এয়া চাওক, আৰাধ্যাৰ ফটো। হিমাংশুৱে মোক এই বিষয়ে কাকো ক'বলৈ মানা কৰিছিল, কাৰণ তেওঁ আৰাধ্যাক কথা দিছিল। কিন্তু মইতো কাকো কথা দিয়া নাই। ভাবিছিলোঁ ইমান বছৰে চাগে আপুনি বহুত কষ্টত আছে। হিমাংশুৱে যি ভুল কৰিছে তাৰ প্ৰায়চিত্ত হিচাপে মই আপোনাক খবৰটো দিলোঁ। আৰাধ্যাই এতিয়াও আপোনাৰ নামতে সেন্দুৰ লৈ আছে। আপোনাক মই অনুৰোধ কৰিবলৈ আহিছোঁ, লৈ আহক আৰাধ্যাক। মই গৈ থাকোঁ। আকাশী